সকলোকে শুভেচ্ছা। এতিয়া আমি কেনেদৰে প্ৰাকৃতিক পোহৰ বা উপলব্ধ সূৰ্যৰ পোহৰত ছবি তুলিব পাৰোঁ চাওঁ আহক। আমি এটা ছেটআপ সৃষ্টি কৰিব লাগিব, য'ত আমি এটা পৃষ্ঠভূমি নিৰ্ধাৰণ কৰোঁ। এই ধৰণৰ ছেটআপ সৃষ্টি কৰিবলৈ কি প্ৰয়োজন সেয়া অন্বেষণ কৰোঁ আহক। প্ৰথমতে আমাক দুটা পৃষ্ঠভূমি ষ্টেণ্ডৰ প্ৰয়োজন। এই পৃষ্ঠভূমি ষ্টেণ্ডবোৰৰ সৈতে এটা ৰডৰ প্ৰয়োজন, যাক পৃষ্ঠভূমি ষ্টেণ্ডৰ সৈতে সংলগ্ন কৰিব পাৰি। ইয়াৰ বাহিৰেও আমাক ট্ৰাইপডৰ প্ৰয়োজন। আপোনাৰ মোবাইলটো এক ট্ৰাইপডৰ সৈতে সংলগ্ন কৰা হ'ব। এই ট্ৰাইপডটো এটা দৃশ্যগ্ৰহণৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো কেমেৰাৰ এটা সৰু চলাচলেও আপোনাৰ ছবি প্ৰভাৱিত কৰিব পাৰে। আমি এনে যিকোনো সমস্যা আগতীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে আমি এই ট্ৰাইপড ব্যৱহাৰ কৰোঁ। আমি এই ছেটআপটো কেনেদৰে সৃষ্টি কৰোঁ চাওঁ আহক। শ্বুটিং ছেটআপ সৃষ্টি কৰাৰ আগতে কি সঁজুলি আৰু গিয়াৰৰ প্ৰয়োজন আছে জানি লওঁ আহক। প্ৰথমতে আমাক ভাল মানদণ্ডৰ কেমেৰা থকা স্মাৰ্টফোন এটাৰ প্ৰয়োজন। ছবি তুলিবলৈ আপোনাৰ আন ফোনবোৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ কেমেৰাৰ সৈতে স্মাৰ্টফোনটো ব্যৱহাৰ কৰক। এতিয়া ট্ৰাইপড। ট্ৰাইপড হৈছে এক অতি গুৰুত্বপূৰ্ণ সঁজুলি। যদিও ইয়াত আমি নিৰন্তৰ পোহৰ আৰু প্ৰাকৃতিক সূৰ্যৰ পোহৰত দৃশ্যগ্ৰহণ কৰোঁ, এই ক্ষেত্ৰত আনকি আপোনাৰ কেমেৰাৰ এটা সৰু চলাচলেও ছবিখন ক্ষতিগ্ৰস্ত কৰিব পাৰে। স্মাৰ্টফোনটো ট্ৰাইপডৰ সৈতে সংলগ্ন কৰিবলৈ আমাক এটা ট্ৰাইপড স্মাৰ্টফোন এডাপ্টাৰৰ প্ৰয়োজন। ইয়াক আমি নিশ্চিত কৰিব লাগিব যে আপোনাৰ ট্ৰাইপড যথেষ্ট শক্তিশালী আৰু সৰু ঠেলাৰ সৈতে চলাচল নকৰে, আৰু আমি চাব লাগিব যে এডাপ্টাৰে স্মাৰ্টফোনটো সুৰক্ষিতভাৱে ধৰি আছে নে নাই। 200-300 টকাৰ পৰিসৰত এটা ট্ৰাইপডো উপলব্ধ, কিন্তু সস্তীয়া ট্ৰাইপডবোৰ প্ৰায়ে বহুত অস্থিৰ হয়। এটা অতি শক্তিশালী ট্ৰাইপড পোৱাটো গুৰুত্বপূৰ্ণ। তাৰপিছত আমাক এটা ৰিফ্লেক্টৰ বগা বাউন্স বৰ্ড বা থাৰ্মোকলৰ প্ৰয়োজন। প্ৰতিফলক হিচাপে আপুনি অনলাইন শ্বপিং ছাইটৰ পৰা এই ৰিফ্লেক্টৰটো ক্ৰয় কৰিব পাৰে। মোৰ মতে, যদি আপোনাৰ সামগ্ৰীৰ আকাৰ সৰু হয়, আপুনি বগা কাগজ বা বগা থাৰ্মোকল ব্যৱহাৰ কৰিব পাৰে, যাক ষ্টাইৰোফোম বুলি কোৱা হয়। ই খুব ভালদৰে কাম কৰে। আৰু যদি আপোনাৰ সামগ্ৰীৰ আকাৰ যথেষ্ট ডাঙৰ, বা যদি আপুনি শাৰী শ্বুটিং কৰি আছে, তেনেহ'লে আপোনাৰ সামগ্ৰীৰ আকাৰ অনুসৰি ৰিফ্লেক্টৰ হিচাপে ব্যৱহাৰ কৰিবলৈ এটাতকৈ অধিক থাৰ্মোকল শ্বীট এনেদৰে সংলগ্ন কৰিব পাৰে। বৈকল্পিকভাৱে আপুনি এটা ডাঙৰ সূৰ্য বৰ্ড ব্যৱহাৰ কৰিব পাৰে। এই সামগ্ৰীবোৰৰ প্ৰতিফলন ক্ষমতা সৰু প্ৰতিফলকৰ সমান বা তাতকৈও অধিক। এতিয়া আমি পৃষ্ঠভূমিৰ ষ্টেণ্ডৰ বিষয়ে কথা পাতিম। যদি আপুনি সৰু মোনা বা শাৰী এখন শ্বুটিং কৰি আছে, পৃষ্ঠভূমিৰ ষ্টেণ্ড এটা অত্যন্ত প্ৰয়োজন। এই পৃষ্ঠভূমি ষ্টেণ্ডবোৰ সৰু বা ডাঙৰ ছেটআপৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ আপুনি যদি টেবুল এখনত ছেটআপ এটা সৃষ্টি কৰিব বিচাৰে, পৃষ্ঠভূমিৰ ষ্টেণ্ডৰ প্ৰয়োজন। আৰু যদি আপুনি শাৰী এখন শ্বুট কৰিব বিচাৰে, তেনে ক্ষেত্ৰত পৃষ্ঠভূমিৰ ষ্টেণ্ড অতি গুৰুত্বপূৰ্ণ। বগা পৃষ্ঠভূমিৰ কাগজ বা বগা কাপোৰৰ পৃষ্ঠভূমি। যেতিয়া আপুনি যিকোনো সামগ্ৰী শ্বুটিং কৰে, সৰু আকাৰৰ সামগ্ৰীৰ বাবে পৃষ্ঠভূমিৰ কাগজ আৰু শাৰীৰ দৰে ডাঙৰ সামগ্ৰীৰ বাবে পৃষ্ঠভূমিৰ কাপোৰৰ অতি প্ৰয়োজন। এইবোৰৰ ভিতৰত মই আপোনাক দেখুৱাম যে আপুনি কেনেদৰে বগা আৰ্ট পেপাৰ বা কাৰ্ট্ৰিজ কাগজৰ সৈতে পৃষ্ঠভূমি ছেটআপ সৃষ্টি কৰিব পাৰে। ৰডৰ সৈতে পৃষ্ঠভূমি বা কাগজৰ পৃষ্ঠভূমি লাগি থাকিবলৈ আমি বৰ্ড ক্লিপ বা স্প্ৰিং ক্লেম্প ব্যৱহাৰ কৰিব পাৰোঁ, যিবোৰ অতি গুৰুত্বপূৰ্ণ। আমি যিকোনো স্থিৰ দোকানত এই স্বাভাৱিক বৰ্ড ক্লেম্পবোৰ সহজে ক্ৰয় কৰিব পাৰোঁ, আৰু আমি ইয়াত
কোনো অসুবিধা নোহোৱাকৈ সেইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। স্ক্ৰীনত দৃশ্যমান হোৱা বস্তুটোক স্প্ৰিং ক্লেম্প বুলি কোৱা হয়। কাপোৰৰ পৃষ্ঠভূমি ধৰি ৰাখিবলৈ ইয়াক অতি প্ৰয়োজন। যেতিয়া আপুনি শাৰী বা দুপাট্টা প্ৰকাৰৰ বস্তুৰ সৈতে শ্বুটিং কৰে, তেতিয়া কাপোৰৰ পৃষ্ঠভূমি ষ্টেণ্ডৰ প্ৰতিটো ফালৰ পৰা প্ৰসাৰিত হ'ব লাগিব। এই ক্ষেত্ৰত এইটো আটাইতকৈ উপযোগী বস্তু। ডিফিউজাৰ। ইয়াত ডিফিউজাৰ হিচাপে আমি ট্ৰেচিং কাগজ ব্যৱহাৰ কৰিব পাৰোঁ, যি ডাঠ বা পাতল হ'ব পাৰে। বৈকল্পিকভাৱে বগা মসলিন কাপোৰৰ দৰে অতি পাতল বগা কাপোৰো ব্যৱহাৰ কৰিব পাৰি। মই ট্ৰেচিং কাগজৰ এখন ছবি প্ৰদান কৰা নাছিলোঁ কাৰণ আপুনি সকলোৱে ইয়াৰ সৈতে পৰিচিত। আমি ব্যৱহাৰ কৰা স্বাভাৱিক ট্ৰেচিং কাগজ। যেতিয়া আমি নিৰন্তৰ পোহৰত শ্বুট কৰোঁ, তাত ট্ৰেচিং কাগজ ব্যৱহাৰ কৰা হয়। যদি পোহৰ অতি শক্তিশালী হয়, আমি পোহৰ কোমল কৰিবলৈ ট্ৰেচিং কাগজ ব্যৱহাৰ কৰোঁ। আপুনি যিকোনো স্বাভাৱিক ট্ৰেচিং কাগজ ব্যৱহাৰ কৰিব পাৰে। ব্যয়বহুল ট্ৰেচিং কাগজ ব্যৱহাৰৰ কোনো প্ৰয়োজন নাই। যদি ট্ৰেচিং কাগজৰ এটা স্তৰৰ সৈতে কোমলতা পৰ্যাপ্ত নহয়, আপুনি দুটা স্তৰ ব্যৱহাৰ কৰিব পাৰে। বা আপুনি বগা মালমূল কাপোৰ ব্যৱহাৰ কৰিব পাৰে। যদি খিৰিকীৰ পৰা অহা উপলব্ধ পোহৰ অতি শক্তিশালী হয়, তেনেহ'লে আপুনি পোহৰ কোমল কৰিবলৈ খিৰিকীৰ সন্মুখত বগা মসলিন কাপোৰ এটা ওলমাই ৰাখিব পাৰে। এইটো অতি উপযোগী। এতিয়া আমি ভিডিঅ' বা নিৰন্তৰ পোহৰৰ বিষয়ে আলোচনা কৰিম। বহু প্ৰকাৰৰ নিৰন্তৰ পোহৰ উপলব্ধ আছে, কিন্তু ইয়াত মই কেৱল 3 প্ৰকাৰৰ নিৰন্তৰ পোহৰ দেখুৱাই আছোঁ। প্ৰথমে ৰিং লাইট, তাৰপিছত পেনেলৰ পোহৰ, তাৰপিছত ইয়াক AC বা DC লাইট বুলিও কোৱা হয়। অৰ্থাৎ এই পোহৰ বৈদ্যুতিক শক্তিৰ লগতে ৰিচাৰ্জেবল বেটাৰীৰ সৈতে ব্যৱহাৰ কৰিব পাৰি। মই নিৰন্তৰ শ্বুট, প্ৰডাক্ট শ্বুট, ভিডিঅ'ৰ ওপৰত এক বিতং আলোচনা প্ৰদান কৰিম। তাত আমি বিভিন্ন প্ৰকাৰৰ ভিডিঅ' লাইট মডিফায়াৰ বা লাইট শ্বেপাৰ সম্পৰ্কেও আলোচনা কৰোঁ। ছেটআপ সৃষ্টি কৰাৰ পিছত যদি আমি নক্সা এটা তৈয়াৰ কৰোঁ, ই এনেধৰণৰ দেখায়। ঠিক ইয়াত থকা মোৰ ষ্টুডিঅ'ৰ দৰে আমাৰ সোঁফালে এখন খিৰিকী আছে। এখন টেবুলত আমি আমাৰ বিষয় বা কাগজ ৰাখোঁ আৰু এখন বগা কাগজৰ পৃষ্ঠভূমি নিৰ্ধাৰণ কৰোঁ। আৰু কেমেৰাটো ঠিক তলত অৱস্থিত। গোটেই ছেটআপটো এটা শীৰ্ষ কোণৰ নক্সাত প্ৰতিনিধিত্ব কৰা হয়। ইয়াত আমি মনত ৰাখিব লাগিব যে উইণ্ডোৰ দৰে ওচৰত ছেটআপ সৃষ্টি কৰিলে সামগ্ৰীটোৰ ওপৰত পোহৰ স্পষ্টভাৱে প্ৰতিফলিত হ'ব। ইয়াৰ পিছত যদি পোহৰ আপোনাৰ বাওঁফালে পৰি থাকে, এক ছাঁ সৃষ্টি হ'ব। সেইকাৰণে আমি বাওঁফালে প্ৰতিফলিত এটা স্থাপন কৰিলোঁ। বাওঁফালৰ ছাঁ হ্ৰাস কৰিবলৈ আমি এই ৰিফ্লেক্টৰটো ব্যৱহাৰ কৰি আছোঁ। এই গোটেই ছেটআপটো স্বাভাৱিক প্ৰাকৃতিক পোহৰত দৃশ্যগ্ৰহণ কৰিবলৈ সৃষ্টি কৰা হৈছে। ইয়াত আমি এইটোও মনত ৰাখিছোঁ যে আমি পোনপটীয়া সূৰ্যৰ পোহৰত ছবি তুলি নাপাওঁ। অৰ্থাৎ পোনপটীয়া সূৰ্যৰ পোহৰ পোনপটীয়াকৈ সামগ্ৰীৰ ওপৰত পৰিলে ইয়াৰ পৰামৰ্শ দিয়া নহয়। যেতিয়া সূৰ্যৰ পোহৰ পোনপটীয়াকৈ খিৰিকীৰ পৰা নপৰে, তেতিয়া আমি ছবি তুলিবলৈ চেষ্টা কৰিম আৰু বাহিৰৰ পৰা আপোনাৰ বিষয়ত প্ৰতিফলিত পোহৰ পৰে। কিয়নো যেতিয়া পোনপটীয়া সূৰ্যৰ পোহৰ আপোনাৰ সামগ্ৰীৰ ওপৰত পৰে, ই এক শক্তিশালী ছাঁ সৃষ্টি কৰিব। যদি আপোনাৰ সামগ্ৰীটো চকচকীয়া হয়, ই এক প্ৰতিফলন সৃষ্টি কৰিব, যি সামগ্ৰীটোত ভালকৈ দেখা নাযায়। এনেদৰে আমি এটা সম্পূৰ্ণ ছেটআপ সৃষ্টি কৰিব পাৰোঁ। এটা ছেটআপ সৃষ্টি কৰিবলৈ কি প্ৰয়োজন সেয়া পৰ্যালোচনা কৰোঁ আহক। প্ৰথমে আমাক এটা পৃষ্ঠভূমিৰ ষ্টেণ্ডৰ প্ৰয়োজন। পৃষ্ঠভূমিৰ কাগজ, প্ৰতিফলক। এখন তালিকা য'ত আপুনি আপোনাৰ সামগ্ৰী আৰু পৃষ্ঠভূমি ৰাখিব পাৰে। যদি এটা সৰু আকাৰৰ সামগ্ৰী, আপুনি ইয়াক এনেদৰে ৰাখিব পাৰে। অৱশ্যে ডাঙৰ সামগ্ৰী বা শাৰী এখনৰ বাবে
আপুনি ইয়াক এনেদৰে নাৰাখিব। তেনে ক্ষেত্ৰত আপোনাক এখন টেবুলৰ প্ৰয়োজন নহ'ব। আপুনি আপোনাৰ পৃষ্ঠভূমি মজিয়ালৈ সম্প্ৰসাৰিত কৰিব আৰু সামগ্ৰীটো ইয়াত ৰাখিব। এতিয়া আমি প্ৰাকৃতিক পোহৰ ব্যৱহাৰ কৰি সামগ্ৰীৰ ফটোগ্ৰাফী অন্বেষণ কৰোঁ। আমি এই বিৱৰণবোৰ অনুসন্ধান কৰিম। ধন্যবাদ।